মইতো নাজানো। কালি মোক এজন আমাৰ বিৰোধী ঐক্যমঞ্চৰ লিডাৰে ফোন কৰিছিলে। ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা, সমষ্টিৰ তালিকা, সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এইবুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। মই জনামতে তাৰপাছত বাকী দলবিলাকে অপ'জ কৰিছে যে আমি চবেই একেলগেহে খেলিম বুলি, আৰু গতিকে কথা পাতি ল'বলৈ কংগ্ৰেছক অনুৰোধ কৰিছে। মই নাজানো যে বাতৰি কাগজত বা টিভিত এনেকুৱা কিবা নিউজ আহিছে নেকি। যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে মই ভাবোঁ। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব, কাৰণ আমাৰ লগত আলোচনা চলি আছে। যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে, কিন্তু তাৰপিছততো তেওঁলোকে জনালে যে নাই, আমি কোনো পধ্যে নাযাওঁ, তেনেকৈ আমি একেলগেহে যাম, আৰু বিৰোধী ঐক্যমঞ্চ এবাৰ হ'বই লাগিব। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। লুৰিণজ্যোতি গগৈ আৰু জয়ন্তী কাঠাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব। মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব। মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLC এই কাম কৰিবলৈ দিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো, আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। এটা মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্যমঞ্চৰ তালিকা ঘোষণা কৰিম। কিন্তু বাকী দলবিলাকে, মই জনামতে বাকী দলবিলাক, আটাইবিলাক দলে, বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে। নহয়, আমি সকলোৱে একেলগে খেলিম, আৰু আমাৰ লগত সমস্যাও বেছি নাই ন, 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰপাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব।